এবার এই গোটেই অভিযান সম্পর্কে সিবিআইয়ে এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য আচলতে সদৰি কৰা নাই আৰু ক'বলৈ গ'লে কোনো ধৰণৰ তথ্য সদৰি কৰিব বিচৰা নাই। যোৱাকালি সন্ধ্যাৰ সময়ত দেখিবলৈ পোৱা গৈছিল চিবিআইৰ শ্বিলঙৰ পৰা অহা এটা দলে শিলচৰৰ চাৰ্কিট হাউচ ৰোডৰ যি আয়কৰ ভৱন আছে এই আয়কৰ ভৱনত অভিযান চলাইছিল। অভিযান কেইবা ঘণ্টাৰ অভিযানৰ পাছত দুগৰাকীকৈ আচলতে আয়কৰ কৰ্মীক আটক কৰি লৈ গৈছে। ইতিমধ্যে শ্বিলং লৈ গৈছে বুলি এটা সূত্ৰৰ পৰা পোৱা খবৰ মতে জানিব পৰা গৈছে। কিন্তু এই যি সম্পূৰ্ণ যি গোটেই অভিযান সম্পৰ্কে আচলতে চিবিআই কোনো ধৰণৰ তথ্য সদৰি কৰিব বিচৰা নাই। যোৱাকালি অভিযানৰ সময়ত দেখিবলৈ পোৱা গৈছে অতি গোপনীয়তা বজাই ৰাখি চিবিআই এই অভিযান চলাইছে। এই মুহূৰ্তলৈকে প্ৰকাশ্যভাৱে আচলতে আনুষ্ঠানিকভাৱে চিবিআই কোনো ধৰণৰ তথ্য সদৰি কৰা নাই যদিও কিন্তু বিভিন্ন সূত্ৰৰ পৰা যিসমূহ তথ্য আমাৰ ওচৰত আহি আছে তাৰ পৰা কেইবাটাও আচলতে খবৰ আমাৰ ওচৰত আহি আছে। যিসমূহ খবৰ আমাৰ দেখিবলৈ পোৱা গৈছে যোৱাকালি আচলতে উৎকোচ লোৱাৰ সময়তে হাতৰ গ্ৰেপ্তাৰ কৰিছে বুলি এটা সূত্ৰই দাবী কৰি আছে। এই যি দুই কৰ্মচাৰী আছিল এগৰাকী মহিলা কৰ্মী আৰু আনগৰাকী আয়কৰ বিভাগৰ এগৰাকী অফিচাৰ হয় আৰু এই দুই কৰ্মী আচলতে এগৰাকী ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ সময়তে চিবিআই এটা দলে আহি অতৰ্কিতভাৱে অভিযান চলাইছে। অভিযানত হাতেলোতে গ্ৰেপ্তাৰ কৰি আটক কৰিছিল এই দুইগৰাকীক। আৰু আন এটা সূত্ৰ দাবী কৰি আছে শিলচৰৰ এটা ফ্লাৱাৰ মিলৰ তদন্তৰ সূত্ৰ ধৰি এই দুই কৰ্মীক আটক কৰা হৈছে। দুই কৰ্মীৰ যিসমূহ আচলতে বিভিন্ন ধৰণৰ তথ্যত আচলতে এই কৰ্মীৰ নাম সাঙুৰ খাইছিল আৰু সাঙুৰ খোৱাৰ পাছত যিসমূহ তদন্তৰ হাতত যোৱাকালি আহি চিবিআই এটা দলে অভিযান চলাইছিল। অভিযানৰ পাছত এই দুই কৰ্মীক আটক কৰি লৈ গৈছে। এই যি ফ্লাৱাৰ মিলৰ কথা আহিছে শিলচৰ চহৰত থকা এই ফ্লাৱাৰ মিলৰ বিভিন্ন ধৰণৰ অভিযোগ আছিল আৰু চিবিআইয়ে শেহতীয়াভাৱে তদন্তত নামিছিল। নথিপত্ৰসমূহ তদন্ত কৰাৰ পাছত আচলতে এই দুই কৰ্মীৰ নাম সাঙুৰ খাইছিল। সাঙুৰ খোৱাৰ পাছত দুই কৰ্মীক আটক কৰিবলৈ শ্বিলঙৰ পৰা এটা দল আহিছিল। 5জনীয়া এটা দল আহিছিল। আহি যোৱাকালি সম্পূৰ্ণ গোটেই তদন্ত প্ৰক্ৰিয়া চলাইছিল। তদন্ত প্ৰক্ৰিয়াৰ অন্তত আচলতে এগৰাকী মহিলা আৰু আনগৰাকী আয়কৰ কৰ্মী এই দুইগৰাকীক আচলতে আটক কৰি লৈ গৈছিল। কিন্তু চিবিআইৰ তৰফৰ পৰা এতিয়ালৈকে আচলতে কোনো ধৰণৰ এই যি সম্পূৰ্ণ বিষয়বোৰ লৈ বা এই ঘটনাবোৰ লৈ কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। আৰু দেখিবলৈ পোৱা গৈছিল যোৱাকালি তদন্ত প্ৰক্ৰিয়াৰ সময়তে বা পাছৰ যিসমূহ কাৰ্যসূচী এই কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল আচলতে সম্পূৰ্ণ গোপনীয়তা বজাই ৰাখি চিবিআই তদন্ত এই যি অভিযান চলাইছিল। আনকি শিলচৰ যি আৰক্ষীকো তেওঁলোকে কোনো ধৰণৰ সহায়তা বিচৰা নাই বা শিলচৰ আৰক্ষীকো এই সম্পূৰ্ণ তদন্তলৈ শিলচৰ আৰক্ষীক কোনো ধৰণৰ আচলতে শিলচৰ আৰক্ষীক তথ্যসমূহ দিবলৈ তেওঁলোকে তেনেদৰে আগ্ৰহী নাছিল। আৰু এই সম্পূৰ্ণ বিষয়বোৰলৈ লৈ আচলতে এই চিবিআইৰ অভিযান চলিছিল। এটা কথা পোৱা যায় যে এই যি অভিযান চিবিআইৰ এই অভিযানৰ পাছত দেখিবলৈ পোৱা গৈছে আয়কৰ বিভাগৰ যিসকল কৰ্মী আছিল বা আয়কৰ বিভাগৰ ভিতৰত চোৱাত তোলপাৰ লাগিছিল। আয়কৰ বিভাগৰ যিসকল কৰ্মীসকলৰ মাজত আচলতে এই সম্পূৰ্ণ আচলতে তোলপাৰৰ যি পৰিস্থিতি লাগিছিল। আৰু বিশেষকৈ আয়কৰ বিভাগৰ এই যি শিলচৰ কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ অভিযোগসমূহ সন্মুখলৈ আহি আছিল। আয়কৰ বিভাগৰ কৰ্মীসকলৰ বিভিন্ন একাংশ আচলতে কৰ্মীৰ দুৰ্নীতিৰ তথ্যসমূহ সময়ে প্ৰকাশ কৰি আহি আছিলে। আৰু যোৱাকালি যি চিবিআই অভিযানৰ পাছত এইসমূহ আচলতে অভিযোগ আচলতে পুনৰ উতুলিবলৈ আৰম্ভ হৈছে। হয়, মকসুদ চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।